নমস্কাৰ, মোৰ নাম আৰুষি দত্ত। মই ফেশ্বন শ্ব' কৰিব গৈছিলোঁ আলিপুৰদাৰত, নৰ্থ ইণ্ডিয়া ফেশ্বন গ্লাইম। তাত মই প্ৰিন্সাক লগ পালোঁ, নিকু আণ্টিক লগ পালোঁ। মোক তাত গৈ পেলাই বহুতে ভাল লাগিলে। মই প্ৰাইজ এটা ট্ৰফি পালোঁ আৰু ক্ৰাউন পালোঁ। মই ডক্তৰ হ'ব বিচাৰোঁ। মই জ্ঞানম চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ক্লাছ 3। যোৱা 5 মে'ত অনুষ্ঠিত হোৱা আলিপুৰদুৱাৰত ৱেষ্ট বেংগল আলিপুৰদুৱাৰত যিটো অনুষ্ঠান অনুষ্ঠিত হৈছিলে নৰ্থ ইণ্ডিয়া ফেশ্বন গ্লেমত আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ আৰু সুদীপ্তই যি সফলতা অৰ্জন কৰিলে তাৰ বাবে জিটি প্ৰডাকশ্যনৰ অ'নাৰ হিচাপে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আৰুষি দত্তৰ দৰে অসমৰ শ শ নৱপ্ৰজন্ম ওলাই আহি এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি মই আশা কৰিলোঁ আৰু তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ সদৌ টাই আহোম উন্নয়ন সমাজৰ তৰফৰ পৰা মই সাধাৰণ সম্পাদক নিতুল বুঢ়াগোহাঁয়ে সন্মানী আৰুষি দত্তলৈ অশেষ মৰম আৰু শুভকামনা জনাইছোঁ। তেখেতে নৰ্থ ইণ্ডিয়াৰ যিটো ফেশ্বন গ্লেম প্ৰতিযোগিতা হৈছিলে তাত বিজয়ী প্ৰতিযোগী হোৱাৰ বাবে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত আগন্তুক দিনত কামনা কৰিছোঁ। আজি টাই আহোম উন্নয়ন সমাজৰ উদ্যোগত আমাৰ নৰ্থ ইণ্ডিয়া ফেশ্বন শ্ব'ত যিটো আমাৰ কণমানি ছোৱালী আৰুষি দত্তই যিটো বিজয়ী প্ৰাপ্ত কৰি আমাৰ এই অঞ্চলত মৰাণ অঞ্চলত তথা ডিব্ৰুগড় আৰু সমগ্ৰ অসমৰ বাসীৰ কাৰণে এটা আমাৰ কাৰণে আনন্দৰ দিন লৈ আহিছে। তাৰ বাবে মই আৰুষি দত্তক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু তেওঁৰ যিকেইটা পিতৃ মাতৃক আৰু যিকেইটা শুভাংশী আৰু লগতে তেওঁৰ যিটো RD প্ৰডাকশ্যনৰ যিকেইটা মানে আমাৰ ডাইৰেক্টৰ বাইদেউসকলে আছে তেওঁলোকে যিটো উৎসাহ দিলে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।